বিধানসভা নিৰ্বাচনৰ ৰণদংকা বাজিছে আৰু ইতিমধ্যে BPF দলেও তেখেতসকলৰ যি প্ৰাৰ্থী তালিকা আছে সেয়া ঘোষণা কৰিছে। BTCৰ বাওখুংৰি সমষ্টিত এইবাৰ BPF দলে যুৱ প্ৰজন্মক প্ৰাধান্য দিছে আৰু মোৰ সৈতে ৰূপম ৰায় BPFৰ প্ৰাৰ্থী বাওখুংৰি সমষ্টিত তেখেত উপস্থিত আছে। তেখেতৰ পৰা অকণমান যিহেতু নিৰ্বাচন তেখেতে অৱতীৰ্ণ হ'ব আৰু আমি দেখিছোঁ যে আজি দিনযোৰা কাৰ্যসূচীৰে তেখেতে বিভিন্ন সভা সমিতি কৰিছে, অকণমান তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। প্ৰথম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক, যুৱ প্ৰজন্ম হিচাপে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰথম আপুনি কি ধৰণে আপোনাৰ যি মনৰ উৎসাহ আছে সেই ব্যক্ত কৰিব? নমস্কাৰ। পোনপ্ৰথমতে মই আমাৰ যি BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে যি যুৱ প্ৰজন্মৰ ওপৰত গুৰুত্ব দি বা যুৱ প্ৰজন্মক আগস্থান দি পেলাই এইবাৰ মোৰ ওপৰত আস্থা আৰু ভৰসা ৰাখিছে। আগন্তুক দিনত বাওখুংৰি সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰাৰ যি মোক দায়িত্ব দিছে, এই তেখেতৰ আস্থা আৰু যি মোৰ ওপৰত বিশ্বাস মই নিষ্ঠা সহকাৰে পালন কৰিম আৰু এই চেগতে BPF দলৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওপৰত বিশ্বাস ৰখাৰ কাৰণে। আগন্তুক দিনবিলাকত আচলতে আমাৰ পৰিকল্পনা বহুত আৰু BTCখনত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে যি নতুন ৰূপত এটা গঢ় দিব ইচ্ছা কৰিছে বা চেষ্টা কৰি আছে যে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰি আগবঢ়াই লৈ যাব বিচাৰিছে BTCখনক। ইয়াতে বড়ো জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী, গাৰো, নেপালী, মুছলিম, ৰাভা, বেংগলী যিমান জাতি জনগোষ্ঠী আছে সকলোৰে যাতে উন্নয়ন হয় সেই পৰিকল্পনাই তেখেতে কৰি আছে আৰু সেই পৰিকল্পনা আমি সহযাত্ৰী হিচাপে কাম কৰিবৰ কাৰণে, সেই পৰিকল্পনা যাতে এজন সৈনিক হৈ কাম কৰিব পাৰোঁ সেইকাৰণে ৰাজনৈতিক পথাৰখনত আমি ওলাই আহিছোঁ। যুৱ প্ৰজন্মই যাতে আগন্তুক দিনত যুৱ প্ৰজন্মক কৰ্মমুখী কৰিব পাৰোঁ, আমাৰ উঠি অহা প্ৰজন্মই কেনেধৰণে আগন্তুক দিনৰ পৰিকল্পনা কৰিব পাৰে সেইবিলাক চিন্তা চৰ্চা লৈ আচলতে ৰাজনৈতিক পথাৰখনত আমি কাম কৰিবলৈ আহিছোঁ। মই ভাবোঁ আগন্তুক দিনত সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে মোক সহায় কৰিব আৰু বাওখুংৰি সমষ্টিটোত আমি বিপুল ভোটত জয়ী হৈ সকলো জাতি জনগোষ্ঠীৰে আমি একেলগে কাম কৰিব পাৰিম। আমি দেখিছোঁ যে আপুনি চিলাই বছৰ বাহিৰত আছিল। আমি BPFৰ যেতিয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱা নাছিল আমি তেতিয়ালৈকে গম পোৱা নাছিলোঁ যে বাওখুংৰি সমষ্টিত যুৱ প্ৰজন্ম আৰু তাত আমি গম পাওঁ আপুনি 35 বছৰতকৈ তলত আপোনাৰ বয়স। এক প্ৰকাৰ আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে চিক্সাৰ মাৰি দিছে BPF দলে যে আপোনাক প্ৰাৰ্থিত্ব দিছে। প্ৰথম কথাটো হৈছে যুৱ প্ৰজন্মক প্ৰাধান্য দিছে BPFৰ দলৰ তৰফৰ পৰা। যিহেতু আপোনাক দায়িত্ব দিছে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এনেকুৱা 5টা কি কাম আপোনাৰ থাকিব য'ত আপুনি যদি জয় লাভ কৰে তেতিয়াহ'লে আপোনাৰ কি পৰিকল্পনা, 5টা পৰিকল্পনা যদি আমাক কৈ দিয়ে? মই আগতেই কৈছোঁ যিহেতু হাগ্ৰামা মহিলাৰী ছাৰে বা BPF দলে মোৰ ওপৰত আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে, সেই আস্থা আৰু বিশ্বাস মই সততাৰে নিষ্ঠা সহকাৰে পালন কৰি যাম। প্ৰথম কাম হ'ব যুৱ প্ৰজন্মক কেনেকৈ কৰ্মমুখী কৰিব পাৰোঁ, কাৰণ যুৱ প্ৰজন্মই যেতিয়ালৈকে আগবাঢ়ি নাযাব তেতিয়ালৈকে সমাজ এখন কেতিয়া আগবাঢ়ি যোৱা সম্ভৱ নহয়। আৰু তাৰ লগে লগে কিন্তু আমাৰ বয়োজ্যেষ্ঠ যি সন্মানীয় ব্যক্তিসকল আছে, আই মাতৃ সমস্ত আছে, তেওঁলোকৰ আমি পৰামৰ্শৰ আশীৰ্বাদ লৈ আমি কাম কৰিবলৈ আগবাঢ়িব লাগিব। তো মোৰ মূল ইছ্যুটোৱে হ'ব যুৱ প্ৰজন্মক কেনেকৈ আগন্তুক দিনত কৰ্মমুখী কৰিব পাৰোঁ। তাৰপিছত দ্বিতীয় ইছ্যুটো হ'ব আপোনালোকে সকলোৱে জানে যে আজিকালি আমাৰ সমাজখনত কি হৈছে, বেছিভাগ আমাৰ ল'ৰা ছোৱালী কিন্তু বাহিৰত কাম কৰিবলৈ যায়। আমাৰ BTCৰ বাহিৰত হওক, অসমৰ বাহিৰত কাম কৰি আছে। ইতিমধ্যে আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আজি দেখিছে বিনামূলীয়া চাকৰি কিমান ধৰণৰ অসমত আঁচনি লৈছে। সুন্দৰকৈ যিখিনি ল'ৰা কেলিভাৰ আছে, যিখিনি ল'ৰাই ভাল পঢ়া শুনাত তেওঁলোকে চাকৰি পাইছে। আৰু BTCটো ঠিক তেনেকুৱা পৰিকল্পনা লৈছে যে হাগ্ৰামা মহিলাই ল'ৰা ছোৱালীখিনিক কেনেকৈ আগবঢ়াই লৈ গৈ তেওঁলোকক চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰতে হওক বা কেনেধৰণে তেওঁলোকক স্বাৱলম্বী কৰিব সেই ক্ষেত্ৰত চেষ্টা কৰি আছে। কিন্তু এনেকুৱাওতো বহুত ল'ৰা ছোৱালী আছে যিসকলে পঢ়া শুনাত ভাল নহয়, তেওঁলোকেতো জীৱনটো অতিবাহিত কৰিব লাগিব আৰু তাৰ কাৰণে তেওঁলোকে কি কৰে, 8,000 9,000 টকাৰ কামৰ কাৰণে কিন্তু আজি বাহিৰত কাম কৰিবলগীয়া হৈছে, বেংগলোৰত কেৰেলাত কাম কৰিবলগীয়া হৈছে। আমাৰ পৰিকল্পনাটো হৈছে আগন্তুক দিনত BTCত কেনেকৈ উদ্যোগীকৰণ কৰি, অসমখনত উদ্যোগীকৰণ কৰি সেই ল'ৰা ছোৱালীখিনিক আমি ইয়াতে ঘূৰাই আনি যাতে তেওঁলোকক এই লোকেল ঠাইত কৰ্মসংস্থাপন দিব পাৰোঁ, সেই চিন্তা চৰ্চাটো মূল ইছ্যু হ'ব। কাৰণ মই এটা বস্তু ভালকৈ জানো, যাৰ ঘৰৰ ল'ৰা ছোৱালী বাহিৰত কাম কৰে সেই মা দেউতাৰ মনৰ বেদনাটো একমাত্ৰ তেওঁলোকেহে বুজিব পাৰে। গতিকে আমাৰ পৰিকল্পনা থাকিব যাতে ইয়াতে আহি পেলাই তেওঁলোকে কাম কৰি নিজৰ মা দেউতাই বনাই দিয়া ভাত বা নিজৰ ৱাইফে বনাই দি ভাত খাই সন্ধিয়া আকৌ ল'ৰা ছোৱালীৰ লগত আহি একেলগে খেলিব পাৰে, একেলগে থাকিব পাৰে, সেই পৰিৱেশটো আমি আচলতে দিব বিচাৰিছোঁ। আৰু কেনেকুৱা ধৰণৰ চিন্তা আপোনাৰ আছে? চিন্তা আপোনালোকে দেখিছে যে অসমখনক প্ৰতিটো জাতি জনগোষ্ঠীক লৈ আগবঢ়াৰ
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ যি পৰিকল্পনা, লগতে হাগ্ৰামা মহিলাৰী ছাৰৰ যিটো পৰিকল্পনা যে BTCৰ সম উন্নয়ন হ'ব লাগে, সেই সম উন্নয়নখিনি কিন্তু আমি তেখেতৰ সহযাত্ৰী হ'লেহে তেখেতে কৰাত মানে সুবিধা হ'ব। কাৰণ গাঁৱে ভূঞে আমি যাব লাগিব। যুৱ প্ৰজন্মই যেতিয়ালৈকে সমস্যাসমূহ আমি সমস্যাসমূহ আগ নধৰিম, তেতিয়া কিন্তু সমস্যা সমাধান কৰা সম্ভৱ নহ'ব। গতিকে আমি গাঁৱে ভূঞে গৈ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি কেনেকৈ আগবঢ়াই আনি সমাধান কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি চেষ্টা কৰিম। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আই মাতৃ সমাজক বা আমাৰ ছোৱালীসকলক তেওঁলোকক স্বাৱলম্বী কৰাৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে বা BTC চৰকাৰে বিভিন্ন পৰিকল্পনা লৈছে আৰু আঁচনি লৈছে। এই আঁচনিসমূহ যাতে সফল ৰূপায়ণ হয়, সঠিকভাৱে যাতে সঠিক ব্যক্তি পায়, সেইখিনি কিন্তু চোৱা চিতা কৰাৰ ক্ষেত্ৰত আমাৰ দায়িত্ব আছে আৰু এই ক্ষেত্ৰত আমি কাম কৰি যাম। তাৰপিছত মই দেখিছোঁ যে শৈক্ষিক ক্ষেত্ৰত যুৱ প্ৰজন্মই আগবাঢ়ি যাব লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ গুৰুত্ব দিয়াটো দৰকাৰ আছে। কাৰণ শিক্ষা নাথাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। তো এই ক্ষেত্ৰত আমাৰ চেষ্টা থাকিব আগন্তুক দিনত আমাৰ এই অঞ্চলবিলাকৰ পৰা কোনোবাই যাতে ডক্টৰ হৈ ওলাই আহিব পাৰে, কোনোবাই ইঞ্জিনিয়াৰ হৈ ওলাই আহিব পাৰে, কোনোবাই প্ৰফেচাৰ হৈ ওলাই আহিব পাৰে, কোনোবাই IPS বিষয়া হৈ ওলাই আহিব। তাৰ কাৰণে কিন্তু আমি কাম কৰিম। মই বহুত দেখিছোঁ গাঁৱে ভূঞে ল'ৰা ছোৱালীসকলে কিন্তু টকাৰ অভাৱত তেওঁলোকে আচলতে মানে ভাল কোচিং ল'ব নোৱাৰে বা পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে। এনেকুৱা নহয় যে গাঁৱৰ ল'ৰা ছোৱালী পঢ়া শুনাত এক্সপাৰ্ট নহয়, এক্সপাৰ্ট হয়, কিন্তু তেওঁলোকে কোচিং কৰাৰ কাৰণে 2 লাখ 3 লাখ টকা মান্থলি দিব নোৱাৰে ফিজ। আৰু তাৰ কাৰণে তেওঁলোকে বহুতে IPS হ'ব নোৱাৰে, বহুতে ডক্টৰ হ'ব নোৱাৰে, ইঞ্জিনিয়াৰ হ'ব। সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমি BTCত কাম কৰিম। সমষ্টিবাসী হিচাপে মই আজি আপোনালোকক কথা দিছোঁ, আগন্তুক দিনত বাওঁসুঙুৰি সমষ্টিৰ পৰা ৰাইজে যদি আগন্তুক দিনত জিকাই আনে, আমি যে আমাৰ সমষ্টি হিচাপেও আমি কোচিং কৰাই পেলাই ল'ৰা ছোৱালীবিলাকক যাতে গাঁৱৰ পৰা ওলাই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰত মই যথেষ্ট ব্যৱস্থা ল'ম। আৰু ছোৱালীখিনিক উদ্যোগী কৰাৰ ক্ষেত্ৰত বা স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত পৰিকল্পনা আজিকালি যথেষ্ট আছে। আপোনালোকে সকলোৱে দেখিছে চিলাই কাটিং এইবিলাকত ছোৱালীবিলাকে আজিকালি পূজাৰ সময়তে মই দেখি আহিছোঁ 1 মাহ ৱেইট কৰিব লাগে কাপোৰ চিলাব দিলে। তো আমাৰ ছোৱালীবিলাকে যদি এইবিলাক চিলাই কাটিং শিকি যায়, তেতিয়াহ'লে মই ভাবোঁ তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব। আজিকালি বিউটি পাৰ্লাৰ, মেকআপ কৰ্চ বিভিন্ন আছে, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং, সেইবিলাক দিওঁ কিন্তু আমি আমাৰ উঠি অহা প্ৰজন্মৰ ছোৱালীখিনিক আমি স্বাৱলম্বী কৰাব পাৰোঁ। বহুত পৰিকল্পনা আপুনি আগত লৈ পেলাই আগবাঢ়ি গৈ আছে। এতিয়া অকণমান ৰাজনীতিৰ কথা যিহেতু পাতিম, UPPL আপোনাৰ প্ৰায় প্ৰধান বিৰোধী দল হ'ব আৰু UPPLৰ তৰফৰ পৰা আপোনাৰ ইতিমধ্যে তেখেতসকলে ৰণদংকা বজাই আছে। UPPL কিমান প্ৰত্যাহ্বান হ'ব এইবাৰ নিৰ্বাচনত আপোনাৰ বাবে? কাৰণ আমি দেখিছোঁ যে তেখেতসকলেও ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু লগত কংগ্ৰেছৰো প্ৰাৰ্থী দিছে। কিমান প্ৰত্যাহ্বান হ'ব UPPL? আচলতে সকলো দলেই ইয়াতে নিৰ্বাচন খেলিব আহিছে বা UPPL দলো আহিছে, তেওঁলোকক শুভকামনা জনাইছোঁ। কিন্তু মই যিটো দেখিছোঁ BTCখনত হাগ্ৰামা মহিলাৰী ছাৰে যেতিয়াৰ পৰা চৰকাৰ বনাইছে, আজি চৰকাৰ বনোৱা 5টা মাহ হৈছে, এই 5 মাহত যিখিনি উন্নয়ন কৰিছে বা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰা যি কথা দি পেলাই চৰকাৰত আহিছিলে, আজি মাটিৰ পট্টাই দিয়াই হওক, আজি IBS স্কিম হওক, ল'ৰা ছোৱালীবিলাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ ভৱন সাংস্কৃতিক দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতে হওক, যিখিনি কাম কৰিছে তাৰপিছত বিৰোধী ইয়াতে থাকিব বুলি মই ভাবা নাই। আৰু যিহেতু এইবাৰ আপোনালোকে সকলোৱে জানে যে BTCত দিনে ৰাতি এজন কাম কৰি থকা কৰ্মদক্ষ মানুহ হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰ। ঠিক একেদৰে অসমখনত আৰু এজন মানুহ আছে যে দিনে ৰাতি একাকাৰ কৰি সমগ্ৰ অসমৰ কাৰণে কাম কৰি আছে, সেইজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ 2জন মানুহে মিলি যেতিয়া NDA হিচাপে আমি এইবাৰ ইলেকশ্যন খেলিব ওলাইছোঁ, মই ভাবোঁ ইয়াতে বিৰোধীৰ কথা নাহে, কোনো দলৰ কথাই নাহে। ইয়াতে BPF দলেই হওক, আমাৰ BJP দলেই হওক, ইয়াতে NDA হিচাপে নিৰ্বাচন খেলিছে আৰু NDA হিচাপে আমি প্ৰত্যেকটো সমষ্টিতে কমচে কম 50,000ৰ ওপৰত ব্যৱধান ভোটত জয়ী হৈ সমষ্টিবিলাকৰ পৰা উইনাৰ হৈ যাব। সংখ্যালঘু ভোটো যথেষ্ট আছে আপোনাৰ সমষ্টিত। সংখ্যালঘু ভোটৰ ক্ষেত্ৰত তেখেতসকলক আকৃষ্ট কৰাৰ কাৰণে BPFৰ কি পৰিকল্পনা আছে? সংখ্যালঘু যি সমাজ আছে, সংখ্যালঘু সমাজক আকৃষ্ট কৰাৰ কাৰণে নহয়, সংখ্যালঘু সমাজক হাগ্ৰামা ছাৰে মনৰ পৰাই ভাল পায়। আৰু ভাল পায় কাৰণে আপুনি দেখিছে সংখ্যালঘু সমাজৰ কাৰণে তেখেতে যথেষ্ট কাম কৰি আছে। সংখ্যালঘু সমাজক প্ৰতিনিধিত্ব কৰিব পৰাকৈ 4জনকৈ প্ৰতিনিধি আজি BTC চৰকাৰত আছে। আৰু এই বিলিও বিধানসভাৰ মজিয়াত BTCৰ পৰাই আপোনালোকে দেখিছে, যেনেকুৱা কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা মই প্ৰতিনিধিত্ব কৰি দিছে, তেনেকুৱা ধৰণৰ আৰু এজন মাইনৰিটি সম্প্ৰদায়ৰ পৰা এজন দিছে। গতিকে আমি সকলোৱে মিলি চিন্তা চৰ্চা কৰি আছোঁ। এতিয়া সংখ্যালঘু বুলি কথা নাই, আমি মানৱ হিচাপে জীয়াই থাকিব বিচাৰিছোঁ। BTCবাসী হিচাপে, অসমবাসী হিচাপে জীয়াই থকাৰ যি পৰিকল্পনা হাগ্ৰামা মহিলাৰী ছাৰে লৈছে, আমিও একেলগে কাম কৰি যাম। আমাৰ বাওঁসুঙুৰি সমষ্টিতো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, আমি ইয়াতে কোনো জাতি জনগোষ্ঠীক ভাগ কৰিব খোজা নাই। সকলোৱে মানুহ হিচাপে, সকলোৱে নিজৰ আপোন ঘৰৰ মানুহ হিচাপে একেলগে আগবাঢ়ি যোৱাৰ যিটো হাগ্ৰামা ছাৰে পৰিকল্পনা আছে, আমিও সেই পৰিকল্পনাতে সহযাত্ৰী হৈ কাম কৰি যাম বুলি কথা দিছোঁ। এয়া আছিলে বাওঁসুঙুৰি সমষ্টিৰ BPFৰ প্ৰাৰ্থী ৰূপম ৰায় আৰু আয়ুষ আৰু মই তেখেতৰ সৈতে
কিছু কথা পাতিবলৈ যত্ন কৰিছিলোঁ আৰু আমাৰ ND24 দৰ্শকসকলক এই কথাখিনি আমি শুনাবলৈ যত্ন কৰিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।